নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে আমি পাৰ্ট 1ত অৱতল দাপোনৰ নিয়ম আৰু ইয়াৰ ৰশ্মি চিত্ৰখিনি আমি আঁকিছিলোঁ। আজি পাৰ্ট 2ত তোমালোকে উত্তল দাপোনৰ নিয়ম আৰু ইয়াৰ ৰশ্মি চিত্ৰৰ বিষয়ে শিকিবা। আজি কি শিকিবা? উত্তল দাপোনৰ নিয়ম আৰু ইয়াৰ ৰশ্মি চিত্ৰসমূহৰ বিষয়ে শিকিবা। গতিকে বলা আমি পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ছাত্ৰ ছাত্ৰীসকল, এতিয়া চোৱা উত্তল দাপোনৰ ৰশ্মি চিত্ৰ আঁকাৰ নিয়ম। উত্তল দাপোন আমি যোৱা ভিডিঅ'টোত অৱতল দাপোনৰ বিষয়ে শিকিছোঁ, এতিয়া উত্তল দাপোনৰ বিষয়ে শিকিম। হয়, এতিয়া উত্তল দাপোনৰ প্ৰথমটো চোৱা, মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰ ৰশ্মি প্ৰতিফলনৰ পিছত ফকাছৰ মাজেৰে অহা যেন লাগে। চোৱা, যদি আমি লক্ষ্য বস্তুটো মুখ্য অক্ষৰ সমান্তৰালকৈ পঠিয়াও, এইটো কোনফালে অহা যেন লাগে? ফকাছৰ ফালে তোমাৰ মানে প্ৰতিফলন হোৱা যেন লাগে। কিন্তু তেনেকুৱা নহয়, কি হৈ যায়, এই ফকাছৰ পৰা কি হৈ যায়, এনেকে আঁতৰি যোৱা যেন দেখা যায়। চোৱা, এইটো আমি ডটৰে মিলাইছো, ঠিক আছে। সমান্তৰালকৈ আহিছে, এইটো আকৌ কি হৈছে, ইয়াত এনেকে আহি ফকাছত আহিব লাগিছিল, কিন্তু নাহি কি হৈ যায়, ফকাছৰ চিধা যেন উভতি গৈছে বা প্ৰতিফলিত হৈছে, তেনেকুৱা দেখা যায়। 2 নম্বৰটো চোৱা, কি ফকাছৰ দিশত পঠিওৱা ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰালকৈ যায়। চোৱা, ইয়াত আমি কি কোৱা হৈছে, যদি আমি কোনফালে পঠিয়াও? ফকাছৰ মাজেদি পঠিয়াও। এতিয়া যদি ফকাছৰ মাজেদি পঠিয়াইছো, চোৱাচোন, ফকাছৰ মাজেদি পঠিওৱাৰ লগে লগে এইটো এইফালে কি হৈ আছে, এইফালে কি হৈ আছে, ৰং কৰা আছে, হয় নে নাই? ৰং হনা আছে, যাৰ কাৰণে প্ৰতিফলন নহয়। গতিকে চোৱা, আমি লাইটটো ইয়াত মাৰাৰ লগে লগে লাইটটো কি হৈছে, প্ৰতিফলিত হৈছে। কিন্তু ইয়াত মাৰাৰ লগে লগে যেন ফকাছত মাৰিছো যেনেকুৱা লাগিছে, কিন্তু ফকাছত নামাৰো। ফকাছত মাৰিছো, কিন্তু ফকাছত নগৈ মুখ্য অক্ষৰ সমান্তৰালকৈ পাৰ হৈ যায়। লাইটটো আমি ফকাছত মাৰিব বিচাৰিছো, কিন্তু ফকাছত নাযায়, কোনফালে গৈছে, মুখ্য অক্ষৰ সমান্তৰালকৈ পাৰ হৈছে। যদি আমি 3 নম্বৰটো চাওঁ, কি চোৱা, ভাঁজ কেন্দ্ৰৰ দিশত যদি পঠিয়াও, এইটো ভাঁজ কেন্দ্ৰ, হয় নে নাই? এইটো ভাঁজ কেন্দ্ৰ। ইয়াৰ যদি পঠিয়াও, কেনেকে হ'ব? চব আমি লাইটটো পঠিয়াইছো, হয়, পঠিয়াইছো, দেখা যায় যেন একদম ভাঁজ কেন্দ্ৰত আহিছে, কিন্তু নাহি কি হৈ যায়, ভাঁজ কেন্দ্ৰৰ মাজেদি আকৌ লাইটটো উল্টি গুচি যায়, ঠিক আছে। 4 নম্বৰটো চোৱা, কি মেৰুত আপতিত হোৱা ৰশ্মি মুখ্য অক্ষৰ লগত সমান কোণ কৰি প্ৰতিফলিত হয়। যদি এইটো কি আমাৰ মেৰু, হয় নে নাই? এই মেৰুত যদি আমি লাইটটো মাৰো, যিমান ডিগ্ৰী এংগলকৈ আমি লাইটটো মাৰিছো, ধৰা আমি 30 ডিগ্ৰী এংগলকৈ মাৰিছো, এই কোণটো কিমান হৈ আহিব? 30 ডিগ্ৰী হৈয়ে আহিব, সমান কোণ সৃষ্টি কৰিব। 1 নম্বৰটো কোৱা হৈছিল কি, যদি মুখ্য অক্ষৰ সমান্তৰালকৈ মাৰো, ক'ত মাৰো, লাইটটো প্ৰতিফলিত কৰো, তেনেহ'লে ফকাছত প্ৰতিফলিত হোৱা যেন লাগে, কিন্তু ফকাছত হোৱা যেন লাগে। চোৱা, এনেকে আহিছে, এনেকে গুচি গৈছে, মানে ডটতে মিলাইছো যে ফকাছত অহা যেন লাগিছে। 2 নম্বৰটো আছিল, 2 নম্বৰটো হ'ল কেনেকুৱা, যদি আমি ফকাছত মাৰা যেন লাগে, তেনেহ'লে কোনফালে যায়, মুখ্য অক্ষৰ সমান্তৰালকৈ যায়। যদি 3 নম্বৰটো কি আছিল, ভাঁজ কেন্দ্ৰত মাৰো, তেনেহ'লে ভাঁজ কেন্দ্ৰৰ পৰাই উল্টি গুচি যায়। আৰু 4 নম্বৰটো কি, যদি আমি মেৰুত মাৰো, তেনেহ'লে সমান কোণ কৰে, এই মুখ্য অক্ষৰৰ লগত কি কৰে, সমান কোণ কৰি সমান কোণেৰে পোহৰটো প্ৰতিফলিত হয়। আশা কৰোঁ নিশ্চয় বুজি পাইছা। যদি বুজি নোপোৱা, তেনেহ'লে কমেণ্টত জনাবা, আমি কমেণ্টত কি কৰিম, সলিউশ্যন কৰি দিম, ঠিক আছে। এইটো স্ক্ৰীনশ্বট মাৰি লোৱা। এতিয়া চোৱা, উত্তল দাপোনৰ ৰশ্মি চিত্ৰ। হয়, উত্তল দাপোনৰ ৰশ্মি চিত্ৰখিনি চোৱা, 2টা ৰশ্মি চিত্ৰ আছে। 1 নম্বৰটো হ'ল, লক্ষ্য বস্তু অসীমত ৰাখিলে, লক্ষ্য বস্তুটো যদি আমি ক'ত ৰাখো, অসীমত ৰাখো, তেনেহ'লে কি হ'ব? চোৱা, আমি চেম এনেকে উত্তল দাপোনত ৰাখিছো, মুখ্য অক্ষ দিছো, তাৰ অংগ যিবোৰ আছে, ভাঁজ কেন্দ্ৰ, ফকাছ, মেৰু দিছো, দি আমি অসীমৰ পৰা কি কৰিছো, লাইটটা আপতিত কৰিছো। আমি 1 নম্বৰ নিয়মত পঢ়ি আহিছিলো যে যদি আমি অসীমৰ পৰা লক্ষ্য বস্তুৰ পোহৰ ৰশ্মিটো পঠিয়াও, তেনেহ'লে কোনফালে আহে, ফকাছত অহা যেন লাগে। চোৱা, এইটো কোনফালে আহিছে, ফকাছত অহা যেন লাগিছে, কিন্তু এইটো কি হৈছে, ওপৰত উঠি গৈছে। এতিয়া চোৱা, প্ৰতিবিম্ব গঠন কৰিবলৈ হ'লেতো আমাৰ 2টা ৰশ্মি কটাকটি কৰিব লাগিব। গতিকে চোৱা, 2টা ৰশ্মি কটাকটি কৰাৰ কাৰণে আমি কি কৰিছো, তলফালে আৰু এটা পোহৰ ৰশ্মি পঠিয়াইছো অসীমৰ পৰা। পঠোৱাৰ লগে লগে কি হ'ল, এইটো প্ৰতিফলিত হয়, 2টা ৰশ্মি ফকাছত যোৱা যেন বা ফকাছত প্ৰতিবিম্ব গঠন কৰা যেন লাগিছে। গতিকে চোৱাচোন, প্ৰতিবিম্বৰ অৱস্থানটো ক'ত, ফকাছত হয়, আৰু প্ৰতিবিম্বৰ প্ৰকৃতিৰ ক'ত, অহত আৰু কি, থিয় হয়। চোৱা, এইটো কেনেকুৱা হ'ব, অহত হ'ব, থিয় হ'ব, কাৰণ কি এইটো দাপোনৰ পিছফালে গঠিত হৈছে। আৰু প্ৰতিবিম্বৰ আকাৰ কেনেকুৱা, বিন্দু সম, একদম বিন্দু আকাৰৰ দৰে ফকাছত গঠন কৰিছে কি, প্ৰতিবিম্বটো, ঠিক আছে। যদি বুজি নোপোৱা, কমেণ্ট কৰিবা, আমি বুজাই দিম ভালকে। এতিয়া চোৱা, 2 নম্বৰটো হ'ল কি, লক্ষ্য বস্তু অসীমত আৰু পিৰ মাজত ৰাখিলে কি হ'ব? হয়, এইটো আমি লৈছো, মুখ্য অক্ষৰটো লৈছো, ভাঁজ কেন্দ্ৰ লৈছো, ফকাছ লৈছো, মেৰু লৈছো। এতিয়া কৈছে পি আৰু অসীম আৰু পিৰ মাজত, এইটো পি আৰু এইটো কি হ'ল, অসীম। হয়, পিৰ বাহিৰত কি হয়, এইখিনি অসীম হয়, ঠিক আছে।
ঠিক আছে এতিয়া চোৱা আমি অহিমত ৰাখিছো আৰু ক'ত ৰাখিছো পিৰ বাহিৰত ৰাখিছো ৰাখাৰ পিছত লাইট এটা পঠিয়াইছো হয় এটা অহিমৰ পৰা পঠিয়াইছো পঠিওৱাৰ লগে লগে কোনফালে গ'ল ফকাছত কটাকটি কৰা বা ফকাছত লাগা যেন দেখা গ'ল ঠিক আছে আকৌ এইটো কি প্ৰতিফলিত হৈ গুচি গ'ল তেনেকুৱা আৰু এটা ৰশ্মি আমি কোনফালে দিছো ভাঁজ কেন্দ্ৰৰ মাজেদি পঠিয়াইছো হয় চিৰ মাজেদি পঠিয়াইছো আৰু আমি জানো যে ভাঁজ কেন্দ্ৰৰ মাজেদি পঠিয়ালে ভাঁজ কেন্দ্ৰৰ মাজেদি উভতি আহে আৰু উভতি অহাৰ সময়ত এই দুটা ৰশ্মি য'ত কটাকটি কৰিছে এইটো হ'ল তাৰ কি প্ৰতিবিম্ব যদি আমি লক্ষ্য বস্তুটো এ আৰু বিৰে ধৰো তেনে প্ৰতিবিম্ব কেনেকৈ হৈছে এ ডেশ আৰু বি ডেশ হৈছে চোৱাচোন প্ৰতিবিম্বৰ অৱস্থানটো ক'ত পি আৰু চোৱা পি আৰু ক'ত এফৰ মাজত হৈছে হয় আৰু প্ৰতিবিম্বৰ আকৃতিৰ ক'ত হৈছে অহত আকৃতি এনেকুৱা অহত কাৰণ কি চোৱা আপোনাৰ পিছফালে হৈছে আৰু থিয় হৈছে ঠিক আছে আৰু প্ৰতিবিম্বৰ আকাৰ চোৱা লক্ষ্য বস্তুতকৈ প্ৰতিবিম্বৰ আকাৰটো সৰু হৈছে চোৱা নিশ্চয় আশা কৰোঁ তোমালোকে আমাৰ এই ভিডিঅ'টোত ভালকৈ বুজি পাইছা যদি বুজি নোপোৱা তেনেহ'লে কমেণ্ট কৰিবা আমি পুনৰ তোমালোকৰ কাৰণে ভিডিঅ' প্ৰস্তুতৰ জৰিয়তে আমি বুজাই দিম ঠিক আছে যদি তোমালোকে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই বা এতিয়ালৈকে লাইক কৰা নাই বা শ্বেয়াৰ কৰা নাই আমি আশা কৰিছোঁ তোমালোকে আমাক সহায় কৰিবা ছাপোৰ্ট কৰিবা আৰু আজিৰ এই ভিডিঅ'টো আমি উত্তল দাপোনৰ বিষয়ে পঢ়িছোঁ যোৱা ভিডিঅ'টোত আমি অৱতল দাপোনৰ বিষয়ে পঢ়িছিলোঁ যদি সেই ভিডিঅ'টো চোৱা নাই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত আমি সেই ভিডিঅ'টোৰ লিংক দি দিম নিশ্চয় চাই ল'বা নমস্কাৰ মই বিদায় লৈছোঁ থেংক ইউ